মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো সৰু এটি ভিডিঅ'লৈ। আজি তোমালোকক মই কেইটামান সোশ্যাল সায়েন্সৰ কেইটামান লং কোৱেশ্চন তোমালোকক দেখুৱাই দিম। এই লং কোৱেশ্চন কেইটা তোমালোকে টিক আউট কৰি ৰাখা। তোমালোকে কিতাপটো লাই লোৱা, কিতাপ লাই তোমালোকে কোৱেশ্চন কেইটা এতিয়া টিক কৰি ৰাখা আৰু তোমালোকে এইখিনি যিমান সোনকালে পাৰা মুখস্থ কৰা। ইয়াৰ পৰা বহুত কেইটা কোৱেশ্চন তোমাৰ কমন আহাৰ চান্স আছে। এই কোৱেশ্চন কেইটা মই তোমালোকক বাছি উলিয়াইছো। তোমালোকৰ যিটো প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈছে আৰু তোমাৰ লাষ্ট ইয়াৰৰ যিবোৰ এক্সাম হৈছে গোটেইকেইটা এক্সাম এনালাইসিস কৰি এই কোৱেশ্চনবোৰ ওলোৱা হৈছে। আশা কৰিছো তোমালোকৰ বহুত সহায়ক হ'ব। তো দেৰি নকৰাকৈ আৰম্ভ কৰিছো। ইয়াতে চাওক, প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে, সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। এটো তোমাৰ 2 মাৰ্কৰ কাৰণে। ইয়াৰ পিছত আছে তোমাৰ স্বদেশী আন্দোলনৰ সময়ত কংগ্ৰেছৰ ভূমিকা কি আছিল। 3 নম্বৰ, অসমত অসহযোগ আন্দোলনে কেনেকৈ প্ৰসাৰ লাভ কৰিছিল। 4 নম্বৰ, অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি। তোমালোকে এইবোৰ টিক আউট কৰি ৰাখা আৰু তোমালোকৰ সায়েন্সৰ এক্সাম কেনেকুৱা হ'ল তোমালোকে কমেন্ট কৰি জনোৱা। তোমালোকে সোশ্যাল সায়েন্সৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট 90 টা এমসিকিউ পাবা। সেই এমসিকিউ কেইটা তোমালোকে 45 টা এমসিকিউ আজি ৰাতিৰ ভিতৰতে পাই যাবা আৰু তাৰ পিছত আৰু এটা এমসিকিউ পাই যাবা 45 টা, যিবোৰ এমসিকিউ তোমালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব। 5 নম্বৰ, অসমৰ ঔদ্যোগিক বিকাশ কিয় মন্থৰ হৈ আছে, দুটা কাৰণ লিখা। বহুত ইম্পৰ্টেন্ট হয়। 6 নম্বৰ, মৰুকৰণ কি, মৰুকৰণৰ দুটা কাৰণ লিখা। 7 নম্বৰ, অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ আলোচনা কৰা। যিমান সোনকালে পাৰা তোমালোকে এইবোৰ টিক আউট কৰি মুখস্থ কৰি ৰাখা। ঠিক আছে। এছিয়া মহাদেশৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ কি কি আছিল এটোৰ বৰ্ণনা দিয়া। মানৱ সৃষ্ট সম্পদ কি, উদাহৰণ সহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা। তাৰ পিছত তোমাৰ 3 নম্বৰটো অসমত পৰ্যটন উদ্যোগৰ সম্ভাৱনাৰ বিষয়ে চমুকৈ লিখা। এটো বহুত ইম্পৰ্টেন্ট হয়। তাৰ পিছত তোমাৰ প্ৰদূষণ কি, বায়ু কেনেকৈ প্ৰদূষিত হয়। তাৰ পিছত সম্পদ কি, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য লিখা। এই পাঠখিনিটো তোমালোকে সায়েন্সতো পঢ়িছা, এইখিনি তোমালোকে নপঢ়িলেও হ'ব। তাৰ পিছত তোমাৰ 13 নম্বৰ, প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদৰ উদাহৰণ সহ সংজ্ঞা লিখা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে লিখা। ৰায়ত সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী ব্যাখ্যা কৰা। তাৰ পিছৰ প্ৰশ্নটো আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে লিখা। 17 নম্বৰ, অসমৰ সংস্কৃতি আৰ্থ অনাৰ্থৰে গঠিত, বহলাই লিখা। এইটো চা, এইটো তোমাৰ ইম্পৰ্টেন্ট কুৱেশ্চন হয়। তাৰমানে অসমৰ যিটো সংস্কৃতি আছে সেইটো তোমাৰ আৰ্থ অনাৰ্থৰে, মানে তোমাৰ টকা পইচা থকা নথকাৰ ওপৰত কি হৈছে, গঠিত হৈছে। এইটো বহলাই লিখিব লাগে। তাৰ পিছত বৰদলৈৰ মন্ত্ৰীসভাই মানৱ সম্পদ উন্নয়নৰ বাবে কি কি পদক্ষেপ লৈছিল লিখা। তাৰ পিছত তোমাৰ পথৰুঘাটৰ ৰণ কি, এইটোৰ ব্যাখ্যা, এইটো ব্যাখ্যা কৰিব লাগে। পথৰুঘাটৰ ৰণ কি, এইটো ব্যাখ্যা কৰা। মনিৰাম দেৱানৰ ওপৰত চমুটোকা লিখা আৰু ফুলগুৰি ধাৱাৰ ওপৰত চমুটোকা লিখা। এইকেইটা চমুটোকা। তাৰ পিছত তোমাৰ এইটো পৰিৱেশৰ সমস্যাসমূহ কি কি আছিল, মহাসাগৰ আৰু মহাদেশসমূহৰ বিষয়ে লিখা। তাৰ পিছত বংগভংগৰ 4 দফীয়া আলোচনাটো কি আছিল সেইটো তুমি লিখিব লাগিব। তো এইবোৰ যিমান সোনকালে পাৰা তোমালোকে মুখস্থ কৰা। মুখস্থ কৰা মানে কি, তোমালোকে যদি সম্ভৱ হয় তোমালোকে চেপ্টাৰবোৰ ৰিডিং কৰিবা। চেপ্টাৰবোৰ ৰিডিং কৰিলে এই টপিকবোৰ তোমালোকে পইণ্ট আউট কৰি এইবোৰ প্ৰেক্টিচ কৰিবা। ঠিক আছে। ভাৰত বিভাজন কিয় হৈছিল, যেটো আমাৰ বংগভংগ বিভাজন বুলি কয়, সেইটো কিহৰ কাৰণে হৈছিল, এটোৰ কাৰণবোৰ। তাৰ পিছত চিপাহী বিদ্ৰোহৰ গুৰুত্ব আৰু এই বিদ্ৰোহ বিফল হোৱাৰ কাৰণসমূহ কি কি। এই যেটো বিফলতাৰ কাৰণ আছিল, বিফলতাৰ কাৰণখিনি বহুত ইম্পৰ্টেন্ট হয়। ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ 3টা শৈলী আৰু এইবোৰৰ লক্ষণ লিখা। বহুত ইম্পৰ্টেন্ট হয়। কামৰূপ মেট্ৰ' জিলাত অলৰেডি তোমাৰ ইয়াৰ ওপৰত এটা কুৱেশ্চন আহিছিল 3 মাৰ্কৰ। ঠিক আছে। তাৰপিছত খনিজ সম্পদৰ বিষয়ে লিখা। তাৰপিছত তোমাৰ ৰাইজমেলৰ ভূমিকা কি আছিল, ৰাইজমেলৰ ভূমিকা। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, সেৱামণ্ডল উদ্যোগ বুলিলে কি বুজা। সম্পদৰ পুনৰাৱৰ্তন, এইটো তোমাৰ ব্যাখ্যা কৰা। অসহযোগ আন্দোলন, এইটো তোমাৰ ব্যাখ্যা কৰা বা চমুটোকা লিখা। ইয়াৰ পিছৰ চোৱা, এইটো তোমাৰ অৰ্থনৈতিক ভূগোল কি, ইয়াৰে বিষয়বস্তু কি, শাখাসমূহ কি কি। তো এইকেইটা কুৱেশ্চন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে লং কুৱেশ্চন যিকেইটা আছে ইয়াৰ ওপৰত আৰু এটা ভিডিঅ' তোমালোকে পাই যাবা ৰাতিৰ ভিতৰতে। তোমালোকে সেইকেইটাও টিক আউট কৰি ৰাখিবা। সেইকেইটাও তোমালোকে যিমান সোনকালে পাৰা তোমালোকে প্ৰেক্টিচ কৰা। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।